হৃদয় ফুটিল তানে তের করিয়া সে সাই দান্ত তরি ধাতু যাই বিষয় হেনি দেরা বয়জি ভামেনি এরা মুখ বনে পড়ি আছে হরি নীল গণর কাছে আপোনাক হেহি থান দেখ তৰি বিদ্যমান হৰি নৰসম দুখ পাই দিহ জয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেউব तुहारी शरण करेलो शतकोटि बारे को करू प्रणाम बारे को करू प्रणाम जय जयते पशुकिया धर्म मंदिर आमाजी धाराबाहिक हिसाबे चलि अहा साप्ताहिक भागवत अध्ययन चक्र এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ ভকতনী যুৱক যুৱতী কিশোৰ কিশোৰী সবার শিষ্যক ধ্যান নিবেদন জনাই যোৱা সপ্তাহত যি প্ৰাচীন কবি ৰজা নাৰদে যি উপদেশ দিছিল যি জ্ঞান তত্ত্ব দিছিল এই সমস্ত শুনাৰ পিছত আজি নাৰদক প্ৰাচীন কবি ৰজাই আজি ঝুমুৰি চন্দক উত্তৰ প্ৰদান কৰিছে যে এই কবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'বলৈ পায় সমূহ ভুলৰ ক্ষমা বিচাৰি আমি এভাগী ঘোষাই থোৱা কৃষ্ণ তোমাৰ শৰণ সেৱাৰ গোবিন্দ न जानू एक उपाय जीवते सेवा को ललिभू करुणा करी दे हरि जुआई आराम करी दे हरि जुआई जय कृष्ण जो सप्ताहत কৈছিল যে হে প্ৰাচীন কবি ৰজা তুমি মিগৰ মাৰি মাৰি যজ্ঞ কৰি কৰি পৃথিৱীত সুখ আসন পাওঁতে পৃথিৱী ভৰাই পেলালা কিন্তু তোমাৰ একো লাভ নহ'ল তুমি সমস্ত এই কেৱল কৃষ্ণ চিন্তা কৰা তুমি তৰি যাব পাৰিবা আধ্যাত্মিক তত্ত্বজ্ঞান দিলে এতিয়া আজি ঝুমুৰি চন্দৰ নাৰদৰ কথা শুনি প্ৰাচীন কবি ৰজাই কৈছে হে নাৰদ যে মোৰ পুত্ৰ অৰ্থাৎ দশপুত্ৰ কি কৰিবলৈ গৈছে তেওঁলোকে তপোবনৰ ঈশ্বৰ সাধনা কৰিব গৈছে তেওঁলোকে ঘূৰি আহক অহা পিছত তেওঁলোকক মই ৰাজ্যভাৰ দিম দি লৈ তেতিয়া মই তপোবন বনবাসলৈ গৈ কি কৰিম মই ঈশ্বৰ চিন্তা কৰি ধ্যান কৰি গতি লাভ কৰিম এই সমস্ত আজি নাৰদক কৈছে এই নাৰদে এই কথাখিনি শুনাৰ লগে লগে প্ৰাচীন কবি ৰজাক কৈছে হে ৰজা তুমি শুনা এটা মই হৰিণৰ কাহিনী কওঁ যে এটা হৰিণ আছিল অৰ্থাৎ এজনী হৰিণ আছিল যে এখন গৃহস্থ অৰ্থাৎ এজন মানুহৰ এখন ফুলৰ বাগিচা সুন্দৰভাৱে খাৰি খাৰি কৰি ফুল লগাই থয় সেই ফুলৰ বাগিচাখনত গৈ কোমল কোমল ফুলৰ কোমল কোমল পাতবোৰ সেই হৰিণজনীয়ে খায় আৰু তাতে সেই বাগিচাতে বিভিন্ন ভুমুৰাই গুণগুণেৰে বিভিন্ন চৰাই চিৰিকটিয়ে ফুলৰ মৌৰ ৰস লৈ গুণগুণাই গীত গায় তাকি গীত শুনি শুনি হৰিণজনীয়ে কাণ ঠিক কৰি গৈ অলপ লাহে লাহে খোজ যায় আৰু তাকে দেখি সেই হৰিণকে দেখি বিয়াৰ মানে খৰলৈ তেওঁ বধ কৰিবলৈ সুবিধা বিচাৰি আছে এতিয়া হৰিণে সেই ভুমুৰা মানে পক্ষীসকলৰ সুন্দৰ গীতত অকণমান লাহে লাহে গা লৰাই লৈ গৈ থাকে কাৰণে বিয়াহে খোৱা মাৰিব পাৰে সুবিধা বিচাৰি আছে বিচাৰতে বিচাৰতে যেতিয়া কোনো পক্ষীৰ ইমান সুৰলা মাত শুনিলে শুনাৰ লগে লগে হৰিণে একে জেগাতে ঠি পৰি ৰৈ গ'ল এই ৰৈ যোৱা সুবিধা অকণ পাই বিয়াহে ইতিমধ্যে খৰ পৰা পৰকুণ্ডভাৱে ঝুমুৰি চন্দত লিখিত হৈছে যে যেতিয়া খৰ পহা কৰিলে সেই বিয়াতে খৰ পহা কৰাৰ লগে লগে সেই হৰিণৰ গাত লগাৰ লগে হৰিণ ঠাইতে পৰি ধৰফৰ কৰি মৃত্যু হ'ব লগা হয় অৰ্থাৎ কৈছে দাঁত নিকটাই পৰি আছে যেতিয়া সেইসকলৰ লগৰ যেতিয়া হৰিণবোৰে দেখিলে যে এজন যেতিয়া মৃত্যু হৈ গ'ল তেওঁ যিমান আছিল পৰিয়ালৰ সকলোৱে চাই একো কৰিব নোৱাৰিলে সকলোৱে সেই হৰিণৰ মৃত্যু দেখি বাকী সকলোৱে দৌৰি পলাই পতং দিলে আজি এই কথাখিনি নাৰদে প্ৰাচীন কবি ৰজাক এই কাৰণে বুজাইছে যে তুমি পুত্ৰৰ ঘূৰি অহালৈ আশা কৰিছা যদি তোমাৰ পুত্ৰ ঘূৰি অহা তোমাৰ মৃত্যু হয় তুমি তেতিয়া কি কৰিবা আসলে আমাৰ মানুহক বুজাই আছে কথাখিনি
কিয় বুজাই আছে আমি যে মনে বয়স হোৱা নাই বয়স হ'লে ঈশ্বৰৰ নাম ল'ম হয়নে দেখো মায়ে এইবোৰ ল'ৰা ছোৱালী কি আশা কৰিব আৰে এই দিয়ক যি কৰিব ঈশ্বৰে যেতিয়া এই পৃথিৱীত পঠিয়াইছে প্ৰত্যেকৰ বাবে আহাৰ পঠিয়াইছে যোগাৰ কৰি দিছে হয়নে বাৰু পিতৃ মাতৃ থকাসকলে যি দুখ যন্ত্ৰণাত ভুগিছে নোহোৱাসকলে তাতো সুন্দৰভাৱে চলি আছে কৈছে যাৰ কোনো নাই তেওঁৰ বাবে ঈশ্বৰ আছে আমি আচলতে এই কথাখিনি বুজি নলোৱাৰ বাবে আমি সমস্যাত পৰোঁ এতিয়া শেষত কৈছে এনেভাৱে বিয়াৰহে কৈছে বিয়াধৰ তীখাল মানে হৃদয়ৰ ফুটি টানে তেৰ কৰি আছে চাই দান্ত তৰি ধাতু যায় বিষয়ক অৱহেলি দেৰায় জিভা মেলি উপবৰ্ণে পৰি আছে হৰিণীগণ আছে এতিয়া তেওঁ জীয়াই থকা আশা আছে সেইকাৰণে এতিয়া সি জিভা মেলি মানে প্ৰথম চিঞৰিছে চিঞৰাৰ পিছত প্ৰাণ গ'ল বাকী হৰিণসকলে চাই আছে কাৰোবাক ৰাখিব পাৰিব নোৱাৰে আমাকো কোনে ৰাখিব নোৱাৰে আমিও কাকো ৰাখিব নোৱাৰোঁ আমি যদি পাৰিলোহেঁতেন আমাৰ পিতৃ মাতৃসকলক আজিও ৰাখিলোহেঁতেন নোৱাৰোঁ কাৰণে আমি নোৱাৰিলোঁ গতিকে আমাকো নোৱাৰে আমাৰ ল'ৰা ছোৱালী ৰাখিবলৈ পৰিয়ালবৰ্গই এই কথাখিনি আজি সুন্দৰভাৱে বুজাইছে কৈছে আপোনাৰ সেই থান তোমাৰো সেই একেই অৱস্থা হৰিণৰ দৰে দেশত বিদ্যমান হৰিণৰ সমসৰ দুখ পাই দিহতৰ সেই হৰিণৰ দৰে তুমিও দুখ পাব লাগিব এদিন সেই প্ৰাচীন বহী ৰজা আজি নাৰদে এই কথাখিনি প্ৰাচীন বহী ৰজাক কোৱা চলে আমাক সমস্তক কৈ আছে আহক আমি জুমৈ চন্দ্ৰ শেষ অধ্যায়লৈ আগবাঢ়িছোঁ হকালে আছে মহা যত্ন কৰি কেতিখনে মিলে পৰা সকলে ভক্তি যে সেই কাল অৰ্থাৎ সময় সেই কালেও আমাক সেই বিয়াৰ দৰে মানে খৰলৈ আমাক জুপি আছে কোন মুহূৰ্তত সুবিধা পায় আমাক বধ কৰিব ঠিকনা নাই হেনা তুমিও কি কৰা সমস্তবোৰ এৰি কেৱল তুমি ভক্তিটোকে মূল বুলি ধৰি ঈশ্বৰৰ ভক্তি কৰা
যে ক্ষণেকো নাথাকা চাই যে অকণমানো সময় ৰৈ নাথাকিবা কালে সুবিধা পালে তোমাৰ প্ৰাণ লৈ গুচি যাব আৰু ভাইজা পুত্ৰ নাতি ভাই সকলো মিতি কুটুমে চায়ে থাকিব পাৰিব কিন্তু একো কৰিব নোৱাৰিব সকলোৱে বেহি কেৱল কান্দিবহে পাৰিব কৈছে বেহি কান্দিবে কৰাবে তনু থাকিব কথাবে আটেকে বিশ্বাসৰ টান ভকতি তনেদা কান যে এক হৈ তাতে পৰি হ'ব ভাইজা পুত্ৰ নাতি পুতি মিতি কুটুম্ব কেৱল কান্দিহে থাকিব পাৰিব একো কৰিব নোৱাৰিব যদিহে তুমি ভকতি কান নিদিয়া আমাৰ যাবে কান নকৰিব বুলি তাৰ গুৰুত্ব নিদিয়া ভকতি আমি কৰি আছো যে গুৰুত্ব সহকাৰে কৰিব লাগিব কয় এই কথা ক'লে কান নকৰিব বুলি কামবিলাকত মানে অকণমান কান নকৰে চকু কাণ নকৰে বুলি কয় তাৰ কামেই নকৰে অৰ্থাৎ বাধ্যতামূলক হিচাপে কৰাটো সেইটো কোৱা নাই যে আমি ল'বই যে লাগিব নিতান্ত প্ৰয়োজন আমাৰ মানে কৰ্ম বুলি ধৰিব লাগিব আমাৰ এইটো এটা মানে চেপ্টাৰ ভক্তি কৰাটো এটা আমাৰ মানে ধৰক যেনে স্কুলৰ ধৰক 5টা 6টা মানে পিৰিয়ড থাকে তাৰ এটা মূল চেপ্টাৰ বুলি ধৰিব লাগিব বিষয় সংখ্যাত আমাৰ ভকতিটো সেইকাৰণে ৰাতিপুৱা পুৰা আৰু সন্ধিয়া এইটো তাতে আমি মানে একে নিতান্ত কৰিব লাগিব যে এই কথাখিনিকে কৈছে যদিহে তুমি কাণ নিদিয়া তেনেকৈ পৰি থাকিবা কৈছে দেখিয়া নেদেখা কেন অস্থিৰ জীৱন হেন আগে আগে যায় মৰি ধন মূৰ পৰি তুমি দেখিছাই দেখোন কিয় দেখিও নেদেখা ভাবিছে আগৰ তোমাৰ পিতৃ পিতামহসকলে ধনক এয়া মোৰ কৰিয়ে গ'ল লগত নিব পাৰিলে নে এটা আমাৰ এইটো আছে নহয় জানো আমি যিমানবোৰ এতিয়া কি কৰিছোঁ অন্য বিষয়ৰ ধনবোৰ ঘটাইছোঁ একো লগত নাই একোৱে নাই যদি আছে 22 চুকত এজোপা বাঁহ তাকে যাব আজিকালি তেওঁ যেনিবা গাড়ীখন নাযায় বুলি ক'লে পুৰণা টায়াৰটো যায় আৰু কাৰণ বাঁহ কাঠ পাবই নাইকিয়া হৈছে যেতিয়া চিধা ক'ব টায়াৰ দুটামান বিচাৰচোন যদি নিজৰ ঘৰৰ গাড়ীখন থাকে টায়াৰ এটাহে লগত যাব পুৰণা এটাখন নতুন নিদিয়ে কিন্তু নতুন কেতিয়াও নিদিয়ে যদি নতুন টায়াৰ থাকেও আনি থোৱা ক'ব বেলেগৰ পৰা এটা দিছোঁ লাগিলে যায় 200 টকা ল'ব পুৰণা টায়াৰ এটা বিচাৰিব সেইকাৰণে বাঁহ আমাৰ বিশেষ দৰকাৰ এজোপা হ'লেও লাগে আমাৰ যা হওক ইমান সুন্দৰভাৱে কৈছে অন্তকত উঠে পাই বান্ধি নিবে জমঠাই জুলুকি অকুল যেন ঘঘবাবে মৰি তেন যে অন্তক অৰ্থাৎ অন্তিম সময় সি দুতে পালে জন দুতে পালে সুবিধা বুজি তোমাক সি ফুল অৰ্থাৎ যান্ত্ৰণা ভোগ কৰিব অস্ত্ৰ শস্ত্ৰ দি শাস্তি প্ৰদান কৰি তোমাক লৈ যাব যদি বিষয় থকা হয় দায়িত্ব জন্তুতে নিবই ভকতি মাৰ্গ হ'লে কেতিয়াও জন্তুত আহিব নোৱাৰে সেইকাৰণে আজি আমি বিষয় থকা সকলক আমাক উনুকিয়াই দিছে মনত পেলাই দিছে যদিও এতিয়া কোনো সকলে ভকতিত যদি গুৰুত্ব দিয়া নাই এই পুৰঞ্জন আখ্যান ঝুমুচন্দক আজি প্ৰাচীন বহি ৰজা নাৰদে যি জ্ঞান তত্ত্ব দি বুজাইছে এই জ্ঞান তত্ত্ব দি আমিও এতিয়াৰ পৰা ভকতিত অকণমান গুৰুত্ব দিব লাগিব বুলি আজি ঝুমুচন্দক বুজাইছে আহক আমি প্ৰাচীন বহি ৰজাই কেনেভাৱে দেহ ত্যাগ কৰে পৰচন্দ দিয়া আছে নাৰদৰ উপদেশ লৈ হয়তো সেইকণ জ্ঞানৰ মাধ্যমে আমিও দেহ ত্যাগ কৰিব পাৰিম ঈশ্বৰৰ পৰা দিয়া আছে আমি শ্ৰৱণ কৰিম